মই যে তোমাক কালি কৈছিলো পইচা 2000ৰ কথা এতিয়া দিয়া মোক লাগে তই যে কালি কৈছিলি সেই টকা 2000ৰ কথা মই দেউতাৰক কৈছিলো নহয় দেউতাৰৰ হাতত এতিয়া টকা নাই বাদ দে তই হিহঁতৰ লগত তেনেকৈ ফুৰিবলৈ যাবলৈ হিহঁত ধনী মানুহ যিমান টকা খৰচ কৰি হলে হিহঁতে কৰবাত ফুৰিবলৈ যাব পাৰে তই আকৌ হিহঁতৰ লগত ফেৰ মিলালে নহব নহয় মই জানিছিলো তোমালোকে যে মোক টকাখিনি দিব নোৱাৰিবা বুলি সৰুৰ পৰা ডাঙৰ হলে তোমালোকে মোক কেতিয়াবা কৰবাত ফুৰাবলৈ নি পাইছানে কেতিয়াবা স্কুলৰ পিকনিক এটা পঠিয়াই পাইছানে তোমালোকে কেৱল পইচা নাই নাই নাইকে থাকোতেই গৈছে এই নাই নাইকে থাকোতেই ভগৱানে আমাক একো দিয়া নাই বুজিছা তোমালোকে অকমান বাহিৰত গৈ ফুৰিবলৈ শিকিবা নিজেতো নোযোৱাই মোকো যাবলৈ নিদিয়া তোমালোকৰ কাৰণে মই মোৰ বান্ধৱীবোৰৰ আগত লাজ পাবলগীয়া হয় মোৰ বান্ধৱীবোৰ ধনী ঘৰৰ সিহঁতে কিমান যে ফুৰিবলৈ যায় কিমান কাপোৰ কানি কিনে কিন্তু মোৰ ভাগ্যৰ সেইবোৰ নাই পুৰণা কাপোৰবোৰকে পিন্ধি মই যাবলগীয়া হয় আৰে মাজনী তই এইবোৰ কি কৈছ হা তইতো জানই দেউতাই তোৰ কি কৰে হা ইমান সৰু গেৰেজটোকে সেই তেতিয়াৰ পৰা চলাই আছে হা ঘৰখন চলাইছে খাবলৈ পিন্ধিবলৈ দুবেলা দুসাঁজ দিছে আৰু কি লাগে হা তাৰ মাজতে তোক পঢ়ুৱা শুনোৱাখিনি কৰিছে বেলেগৰ দৰে ধনী ধনী মানুহৰ দৰে ৰেষ্টুৰেণ্টত নি খুৱাব পৰা নাই শ্বপিং মলত গৈ কাপোৰ কিনি পিন্ধাব পৰা নাই কিন্তু তোক নিপিন্ধোৱাকৈতো ৰখা নাই বিহুৱে সংক্ৰান্তিয়ে নিজলৈ একো এটা নললে তোৰ বাবে কিবা এটা হ'লেও আনে তই কিয় এইবোৰ কথা বুজি নাপাৱ হা হ'ব তুমি মোক বেছি লেকচাৰ মাৰি শুনাব নালাগে সৰুৰ পৰা কেৱল তোমালোকৰ মুখত এইকেইটা কথাই শুনিলো ছোৱালী এজনীয়ে তাকো ভালকৈ খুৱাব পিন্ধাব নোৱাৰা হা ঘৰত ভাতকেইটা খাবলৈ পালে মানুহৰ জীৱনটো ধন্য হৈ নাযায় এজনী ছোৱালী তাকো ভালদৰে মনটো সুখী কৰি ৰাখিব নোৱাৰা ইমান দিনৰ মূৰত লগৰ কেইজনীৰ লগত ফুৰিবলৈ যাম বুলি ভাবিছিলো টকা 2000 পোৱা হ'লে যাব পাৰিলোহেঁতেন কিন্তু এতিয়া কি হ'ব আৰু মোৰ ভাগ্যত মোৰ সেইবোৰ থাকিবলৈ নালাগে তোমালোকে মোক একো দিবলৈ মাজনী শুনছোন ছোৱালীজনী খং কৰি ওলাই গুচি গ'ল নহয় ক'লৈবে যায়গৈ এতিয়া কোনো কথা এটা বুজিবলৈ চেষ্টা নকৰে যিমানে ডাঙৰ হৈ আহিছে সিমানে অবুজন হৈ আহিছে আনকালে ঘৰলৈ যাবলৈ চব কথা থকা ছোৱালীজনী দেখোন আজি মোৰ কাষৰ পৰা যাবলৈ মন নকৰা হ'লা সন্ধ্যা লাগিবৰে হ'ল কথাটো কি আজি গোটেই ৰাতি মোৰ লগত কটাবলৈ মন হ'বলা বাদ দিয়া সেইবোৰ কথা মই আজি যিমান দেৰিলৈকে মন যায় সিমান দেৰিলৈকে থাকিম মা দেউতাহঁতে মোক কি দিছে সদায় কেৱল নাইকে থাকিব আজি মই ৰেশমাহঁতৰ লগত ফুৰিবলৈ যাম বুলি ভাবিছিলো পইচা 2000 খুজিলো নাই দিব নোৱাৰিলে কি কৰিবা দুখীয়া ঘৰত জন্ম লৈ ভুলেই কৰিলো তোমাৰ মা দেউতা বিৰাট চিপচ দেই সাধাৰণ টকা 2000 উলিয়াই দিব নোৱাৰেনে মোক নকলা কিয় মই দিলোহেঁতেন নহয় মোৰ পাপাক মই 10,000 টকা খুজিলে 10,000 দিব 20,000 খুজিলে 20,000 আৰে কিমান লাগে নো টেনশ্যন যিমান লাগে সিমান দিয়ে মোক আৰে মোৰ মা পাপাৰ নিচিনা হ'ব লাগে টেনশ্যনই নাই মোৰ যে কেতিয়াবা সেই ঘৰখনৰ পৰা কৰবালৈ ওলাই যাবলৈ মন যায় ইটো নাই সিটো নাই ওলৈ নাযাবি তলৈ নাযাবি উফ ৰাম কিমান যে কথা নুশুনিবা নহয় দুখীয়া ঘৰ এখনত জন্ম লৈ আটাইতকৈ ডাঙৰ ভুল কৰিলো মই সিহঁতে নিজেও দুখীয়া হৈ থাকিব বিচাৰে আৰু মোকো সদায় যেন দুখীয়া কৰিয়ে ৰাখিব তুমি চিন্তাই নকৰিবা অতি সোনকালে মই তোমাক বিয়া কৰাম গতিকে তুমি সেইবোৰ টেনশ্যন একেবাৰে নল'বা বুজিলা নহয় ডাৰ্লিং তুমি মোক সঁচাই কৈছানে তুমি মোক সঁচাই বিয়া পাতিবাতো বহুতে কিন্তু তোমাৰ কথা মোৰ আগত বৰ বেয়াকৈ কয় তোমাৰ দৰে ধনী ঘৰৰ ল'ৰা এটা ভাল পোৱাৰ কাৰণে সিহঁতে বহুত জ্বলিছে জানানে তোমাৰ বোলে স্বভাৱ চৰিত্ৰ ভাল নহয় তুমি বোলে মোক বিয়া নাপাতা মোৰ লগত টাইম পাছে কৰি আছা এইবোৰ জানানে মানুহৰ কথা মোৰ মুখৰ আগত আহিলে সিহঁতক মই ঘুচিয়াই নাক ভাঙি দিম তুমি সেইবোৰ কথা গুৰুত্ব নিদিবা বুজিছানে তোমাক সিহঁতে জ্বলাবলৈ এইবোৰ কথা কৈছে তোমাক ধনী ঘৰৰ ল'ৰা এটাৰ লগত বিয়া হোৱাটো সিহঁতে নিবিচাৰে আকৌ সেইটো কাৰণে তোমাক এইবোৰ কথা কৈছে তুমি এইবোৰ কথা একেবাৰে গুৰুত্ব নিদিবা কোনটো মানুহ এই সন্ধ্যাখন ইয়াত অকলশৰে কি কৰি আছা তোমালোকে ছাৰ আমি দুটা ককায়েক ভনীয়েক ভণ্টিৰ চকুত পোক এটা সোমাইছিল তাকেহে উলিয়াই আছিলোঁ যাওঁৱেই ইয়াৰ পৰা হ'ব যা এই সন্ধ্যাখন তহঁতে ইয়াত এনেকৈ থাকিব নালাগে যা অতি সোনকালে ঘৰলৈ যা আজিকালি দিনকাল ভাল নহয় তুফান যা হ'ব ছাৰ আমি যাওঁৱেই যা আজিকালি ল'ৰা ছোৱালীবিলাকৰ কেনেকৈ অকলশৰে ইয়াত কথা পাতি আছেচোন ফাঁকিটো মাৰি আজি হাৰিলে কিন্তু এই হালতটো ককায়েক ভনীয়েক নিচিনা অলপো লগা নাই নিশ্চয় ইহঁতৰ মাজত কিবা এটা আছে এহঁতক বেলেগ দিনা যদি মই হাতে লোতে ধৰা পেলাও নহয় ভালকৈ এডভাইচ দিব লাগিব ছোৱালীজনী এতিয়ালৈকে ঘৰলৈ অহা নাই মোৰ বহুত চিন্তা হৈছে জানেনে আপুনি যাওকচোন এপাক চাই আহকগৈ যাওঁ ৰ'বা ইমান ভাগৰে জোগৰে আহি ঘৰখন সোমাইছিলোহিয়ে আকৌ ওলাই যাব হ'লেই এই ছোৱালীজনীৰ পৰা আৰু শান্তি নোহোৱা হৈছে কিয় যে দিনক দিনে তাই ইমান বেয়া হৈ গৈছে মই ভাবি নাপাওঁ সৰুতে বাৰু অবুজন আছিল বুজি নাপায় কিন্তু এতিয়াতো তাই ডাঙৰ হ'ল তাই এতিয়া কিবা এটা বুজি পাওক চাৰি আমাৰ কথাবোৰ দেখোন কিবা নুবুজাহে হৈ গৈছে
হয় দিয়ক, আপুনি ঠিকেই কৈছে। যিমানে ডাঙৰ হৈছে সিমানে ছোৱালীজনী বেয়া হৈ আহিছে। কিয় যে এনেকুৱা হ'ল ছোৱালীজনী মই ভাবি নাপাওঁ। নক'বা আৰু। ইফালে সেই ঠিকাদাৰৰ পুতেকটোক ভাল পাইছে তাই। বহুতৰ মুখে মুখে মই শুনিছোঁ। সিহঁত দুটাক প্ৰায় বাটে পথে লগ পোৱা মানুহে আহি মোক কথাষাৰ কয়হি। মই বৰ লাজ পাওঁ সিহঁতৰ আগত। তাইক ক'লেওচোন সেই ল'ৰাটোৰ লগত থাকিবলৈ এৰি নিদিয়ে। কি আচৰিত ছোৱালী হ'ল। কেনেবাকৈ সেই ল'ৰাটোৰ লগত তাই পলাই গুচি যোৱা নাইতো? সেইটো কাম ভুলতো নহয়। তুমি চিন্তাই নকৰিবা। মোৰ অন্য কিছুমান বেয়া চিন্তাইহে মনটো বাগৰি ধৰিছে জানানে। সেই ল'ৰাটো মহা বদমাছ। মদ খাই আহি সি য'তে ত'তে বাইক গাড়ী খুন্দিয়াই ফুৰে। বহুত দিন মোৰ গেৰেজত আহিছে গাড়ী ভাল কৰিবলৈ। সেই ল'ৰাটোক মই ভালদৰে চিনি পাওঁ আৰু বহুতৰ মুখে মুখে শুনিছোঁ সি সঁচাকৈ এটা বহুত বেয়া ল'ৰা। সি অকল আমাৰ মাজনীকে নহয়, বহুত ছোৱালী ভাল পায়। মই প্ৰায় তাইৰ বাইকত যাকে তাকে উঠি ফুৰা দেখোঁ। সি কেৱল ছোৱালীবিলাকক ব্যৱহাৰ কৰে। সি কাকো বিয়া পাতিবৰ কাৰণে ভাল পোৱা নাই। কিন্তু আমাৰ এই ছোৱালীজনীক কোনে বুজাব হা? তাইক যিমান বুজালেও তাইক কেতিয়াও বুজিবলৈ চেষ্টা নকৰে। মাজনী ক'ত আছিলি ইমান সময় হা? সেই ৰাতিপুৱাই ওলাই যোৱা, না ভাত খাইছে না পানী খাইছে। এতিয়া এই ৰাতিখন সোমাইছে এই ঘৰত হা? ক'ত আছিলি ইমান টাইম? তই অকণো নাভাবা ন আমাৰ কথা? তই যে ঘৰখনত নাথাকিলে আমাৰ কিমান চিন্তা হয় সেই কথাটোৰ মনলৈ একেবাৰে নাহে নহয়নে? তোমালোকক কিয় লাগে? মই য'তেই নাযাওঁ, মোৰ য'তে মন যায় মই ত'তে যাম। তোমালোকেনো মোৰ কেইটা আশা পূৰণ কৰিছা? মই তোমালোকৰ কথা শুনি সোনকালে ঘৰলৈ আহিবলৈ। কেইটা বাজিছে হা? কেইটা বাজিছে চোৱাচোন। এইটো কি ছোৱালী মানুহৰ ঘৰ সোমোৱা সময় নেকি হা? তুমি কি নিজকে ল'ৰা বুলি ভাবিছা নেকি হা? ছোৱালী মানুহ এজনী হৈ তুমি যে বাহিৰত এনেকৈ ইমান সময় ঘূৰি ফুৰিছা, ঘৰলৈ আহিবলৈ তোমাৰ সময় হোৱা নাই। তুমি কি ভাবিছা তোমাক লৈ মানুহে বৰ ভাল ভাল কথা পাতিব হা? নিজৰ বদনামবোৰ নিজে কিয় উলিয়াই ল'বলৈ বিচাৰিছা? কেইটা বাজিছে সেইটো মোৰ কোনো দৰকাৰ নাই। মই যি কৰি ভাল পাওঁ তাকে কৰিম। তোমালোকে মোক বাধা দি নাথাকিবা। নিজে অকণমান টকা পইচা দি মোক যেতিয়া আনন্দ দিব নোৱাৰা, মই নিজে কিবা এটা আনন্দ ল'বলৈ গৈছোঁ, তাত তোমালোকৰ আপত্তি হ'লে নহ'ব। মাজনী, তুমি দেউতাৰ মুখে মুখে উত্তৰ দিছা হা? দেউতাৰে দিনৰ দিনটো আমাৰ বাবে কষ্ট কৰি ঘৰ সোমাইছেহি। তোমাক কিবা এটা ভালেৰে ক'লেও তুমি কিয় এনেকৈ মুখে মুখে লাগি আহা? তুমি ক'ত আছিলা ইমান সময় কোৱাচোন? কেনেবাকৈ সেই ঠিকাদাৰৰ পুতেকটোৰ লগত থকা নাছিলাতো? আছিলোঁ, মই ৰাজৰ লগতে আছিলোঁ। তাতে তোমালোকৰ কি আহে যায়? সি মোক মই যি বিচাৰোঁ তাকেই দিয়ে। এইবোৰ যে ড্ৰেছ পিন্ধা দেখিছা, সেইবোৰতো তাৰ পইচাই কিনা। তোমালোকে কি মোক কিনি দিছা নেকি? সি মোক দামী দামী কাপোৰ কিনি দিছে পিন্ধিবলৈ। সি মোক বহুত বেছি ভাল পায় আৰু অতি সোনকালে সি মোক বিয়া কৰাই নিব। তোমালোকৰ এই দুখীয়া ঘৰটোত মই থাকি অশান্তি পাইছোঁ আৰু মই তাৰ লগত বিয়া হৈ ধনী ঘৰৰ বোৱাৰী হ'মগৈ আৰু তাৰ পাছত তোমালোককো এই দুখীয়া ঘৰটোত সোমাই থাকিবলৈ নিদিওঁ। দৰকাৰ হ'লে মই সিহঁতৰ ঘৰলৈকে তোমালোককো লৈ যাম। ইমানেই ধনী সিহঁতৰ ঘৰ যে তোমালোকক ৰাখিব পৰা ক্ষমতাও আছে। গতিকে তোমালোকে মোক তাক লগ কৰিবলৈ বা তাৰ লগত কথা পাতিবলৈ বাধা নিদিবা, মই কৈ দিছোঁ। আয়ো, তই তাৰ বিষয়ে ভুল ধাৰণা এটা লৈ আছ। তাৰ বাপেক যেনেকৈ ঠগ প্ৰবঞ্চক, সিও এটা ঠগ প্ৰবঞ্চক, বুজিছ? তই কি ভাবিছ তোৰ লগত দুদিন ভাল পোৱাৰ নাটক কৰিলে বুলি সি তোক বিয়া কৰাব হা? এই ধাৰণা মনৰ পৰা আঁতৰাই দে আৰু সেই ল'ৰাটোৰ পৰা আঁতৰত থাক। নহ'লে নিজে বহুত কষ্ট পাবি অ আই। আমাৰ দৰে দুখীয়া মানুহ ইমান বাওনা হৈ চন্দলৈ হাত মেলিব নাপায়। হ'ব, তোমালোকে মোক বহুত বুজাব নালাগে। তোমালোকে থাকিবা এই দুখীয়া পজাটোত। মই ইয়াত সোমাই নাথাকোঁ। ৰাজে মোক এদিন বিয়া কৰাবই আৰু মই সিহঁতৰ ঘৰত বোৱাৰী হ'মগৈ, ধনী ঘৰৰ বোৱাৰী, বুজিলা? তোমালোকৰ এই দুখীয়া ঘৰটোত থাকিলে মোৰ উশাহ নিশাহ বন্ধ হৈ যাবলৈ বিচাৰে। মাজনী, তুমি তোমাৰ নিজৰ ঘৰখনক এনেকৈ হাঁহিবলৈ আহিছা হা? এইখন তোমাৰ নিজৰ ঘৰ। তুমি নিজৰ ঘৰখনক সদায় আটাইতকৈ ভাল পাব লাগে। নিজৰ ঘৰখনৰ সমান ক'তো সুখ নোপোৱা। এই ঘৰখনতে মই মোৰ স্বৰ্গ সুখ পাওঁ। তুমি সেই দুদিনীয়া ল'ৰাটোৰ বাবে তোমাৰ মা দেউতাক দুখীয়া বুলি হাঁহিছা? তোমাৰ ঘৰখনক দুখীয়া বুজা বুলি ক'বলৈ আহিছা হা? যিহাল মাক দেউতাকে তোমাক জন্ম দিলোঁ, সেইহাল মাক দেউতাকক তুমি দুখীয়া বুলি হাঁহিবলৈ আহিছা হা? তোমালোকৰ একো কথাই নুশুনো। মই কৈছোঁ নহয়, মই ৰাজক কেতিয়াও ভাল পাবলৈ এৰি নিদিওঁ আৰু তাৰ লগতে মই বিয়াত বহিম। চাই ল'বা তোমালোকেও চাই থাকিবা ৰাজে মোক 420কে এৰি দিয়ে নে বিয়া পাতে। দেখিলা, তাইৰ স্বভাৱ চৰিত্ৰ সকলো সলনি হৈ গ'ল। মাক দেউতাকক কেনেকৈ কথা ক'ব লাগে সেয়াও তাই পাহৰি গ'ল। মোৰ আজি বহুত দুখ লাগিছে। আমাৰ নিজৰ ছোৱালীজনী আমাক এনেকৈ ক'ব বুলি সপোনতো ভবা নাছিলোঁ। নাকান্দিবা।
নাকান্দিবা নিৰ্মালী মইহে কান্দিব লাগে মোৰ দৰে দুখীয়া এটালৈ তুমি বিয়া হৈ আজি এইবোৰ কথা শুনিবলগীয়া হৈছে নিজৰ ছোৱালীজনীয়ে আমাক হাঁহিছে কি কৰিম কোৱা পঢ়া শুনা কৰিও চাকৰি এটা নাপালোঁ এনেইতো বহি থাকিব নোৱাৰোঁ গেৰেজটোকে খুলি এতিয়ালৈকে ভালে কুশলে চলি আছোঁ কিন্তু আমাৰ ছোৱালীজনী যে ডাঙৰ হৈ আমাক এনেকুৱা ব্যৱহাৰ কৰিব সপোনতো ভবা নাছিলোঁ আপুনি কিয় কান্দিছে নাকান্দিব মই আপোনাৰ লগত সদায় আছোঁ মই আপোনাক বহুত ভাল পাওঁ মোক টকা পইচা নালাগে নহয় আপোনাৰ মৰম চেনেহখিনি পাই থাকিলে মই সদায় সুখত থাকিব পাৰিম কেৱল আপুনি মোক আগৰ দৰে মৰম কৰি থাকিব বলক এতিয়া ভিতৰলৈ বলক কিবা এমুঠি খাই লওক গৈ মাক দেউতাকে হাজাৰ বাধা দিয়াৰ পাছতো ৰ'জে ৰাজক লগ কৰিবলৈ নেৰিলে বৰঞ্চ তাই আগতকৈ ৰাজক বেছি সময় দিবলৈ ধৰিলে ৰাজ থেংক ইউ সো মাচ তুমি মোক ইমানখিনি গিফ্ট দিছা তোমাৰ দৰে এজন বয়ফ্ৰেণ্ড পাই মই সঁচাকৈ লাকি বুলি ভাবোঁ নিজকে মোৰ মা দেউতাই আজিলৈকে মোক ইমান ভাল পোৱা নাই নেকি যিমান তুমি মোক ভাল পাইছা যাৰ বাবে তুমি মোক মই যি বিচাৰোঁ তাকেই দিয়া ইমানখিনি গিফ্ট আজি দিছা মই যে বহুত হেপী হৈছোঁ জানানে আৰে অকল থেংক ইউ ক'লেই নহ'ব তোমাক আজি মই য'ত লৈ যাম বুলি ভাবিছোঁ ত'ত কিন্তু যাবই লাগিব আৰু মই বিচৰা বস্তুটো মোক দিবই লাগিব তুমি মোৰ লগত যাবানে নোযোৱা কোৱা যদি তুমি মোক সঁচাই ভাল পোৱা মোৰ লগত ব'লা আৰে কিয় নাযাম তুমি মোক ইমান ভাল পোৱা আৰু তুমি মোক ইমান দিনৰ পৰা লগ ধৰি আছা কিন্তু মইহে যাব পৰা নাছিলোঁ মা দেউতাৰ কথা ভাবি মই ক'তো যোৱা নাছিলোঁ কিন্তু এতিয়াৰ পৰা মই মা দেউতাৰ কথা নাভাবোঁ এতিয়া তুমি মোক কিমান ভাল পোৱা মই সঁচাই প্ৰমাণ পাই গ'লোঁ গতিকে মই তোমাৰ লগত যাম তুমি টেনশ্যনেই নল'বা কিন্তু সোনকালে ঘৰলৈ উভতি আহিব লাগিব তেতিয়াহ'লে ব'লা এতিয়া আমি দেৰি কৰি নাথাকোঁ ব'লা ব'লা মই ৰেডিয়ে আছোঁ ব'লা সোনকালে যাওঁ চলে বলে ৰাজে ৰ'জক এটা হোটেলৰ কোঠালৈ লৈ গ'ল ৰ'জে কিন্তু তাৰ কু অভিসন্ধিৰ কথা একোকে গম পোৱা নাছিল তাই তাক প্ৰাণ ভৰি ভাল পাইছিল সেয়েহে তাই তাক নিজৰ সমস্ত সঁপি দিছিল তুমি মৌচুমী শুয়ে দেখোন আহক ভিতৰলৈকে বলক নাই মৌচুমী এতিয়া নবহো দে আমাৰ বাৰু ৰ'জ আহিছিল নেকি ইয়ালৈ নাই অহা নহয় তাই আজি 4-5 দিনমান হ'ল আমাৰ ঘৰলৈ এপাকো অহা নাই হয় নেকি কলৈনো গ'ল জানো আজি ছোৱালীজনী ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে অহাই নাই মই বোলো কিজানি তহঁতৰ ঘৰ আছেহি নেকি কেতিয়াবা এনেকৈ আহে যে সেইকাৰণে খবৰ এটা ল'ম বুলি আহিলোঁ হ'ব দে বেলেগ ক'ৰবালৈহে গ'ল চাগে হ'ব পাৰে আহিব দিয়ক চিন্তা কৰিব নালাগে বলক খুৰী চাহ একাপ খাই যাব নাই নালাগে দে ঘৰত কোনো নাই নহয় এই সন্ধিয়া লাগিবৰে হৈছে আৰু কুকুৰা ছাগলীবিলাক বান্ধিবলৈ আছে নহয় খুৰাদেউ আহি পোৱা দেৰি হ'ব সেই নবহো দে মই গৈহে থাকোঁ দেই হ'ব তেতিয়াহ'লে যাওক বাৰু দিনক দিনে ছোৱালীজনী কিয় যে এনেকুৱা হৈছে ধৰিবই পৰা নাই কিমান আৰু বুজাম কেলে যে এনেকুৱা হ'ল ছোৱালীজনী মোৰ লগত তাই একেবাৰে নিমিলিলে মোৰ সম্পূৰ্ণ বিপৰীত হ'ল তাই ভয় লাগে কি জানি কিবা অঘটন হয় বুলি ইফালে সেই দুষ্ট ল'ৰাটোৰ লগত তাই ভাল পোৱাৰ খেল খেলিছে তাইতো গম পোৱা নাই সি কিমান বেয়া ল'ৰা যেতিয়া সেই ল'ৰাটো তাইক ধোকা দিব তেতিয়া তাই বুজি পাব কিন্তু তেতিয়া তাই কম দুখ পাবনে আজি তোৰ ইমান দেৰি হ'ল যে ক'ত আছিলি ক'ত কি কৰি আছিলি ইমান সময়লৈকে কিয় লাগে তোমালোকক মই য'তে নাথাকোঁ দেখা নাই এইখিনি শ্বপিং কৰি আনিছোঁ ৰাজে মোক এইবাৰ গিফ্ট দিছে দেখিছা নাই মোক যি লাগে বুলি কৈছে তাকে কিনি দিছে তোমালোকতকৈ সি মোক বহুত বেছি ভাল পায় বুজিছা তোমালোকৰ দৰে সি মোক মিছা মৰম নেদেখুৱায় যাৰ বাবে সি মোক এইবোৰ কিনি দিছে মই যি লাগে বুলি কওঁ সকলোবোৰ কিনি দিয়ে তোমালোকেহে আজিলৈকে মোক কি কিনি দি পাইছা ভাল বস্তু এটা এনেই ভাল পোৱা মিছা সেই অভিনয় কৰি নাথাকিবা তোমালোকৰ মাক দেউতাক হ'লেও মোক ৰাজতকৈ বহুত কমকৈ ভাল পোৱা বুজিছা গতিকে তোমালোকে মোক কল গৈছোঁ কি কৈছোঁ এইবোৰ নুসুধিবা হয় দিয়া তুমি ঠিকেই কৈছা আমাতকৈ তোমাক সেই দুদিনৰ চিনাকি ল'ৰাটোৱে বৰ ভাল পায় আমি তোমাক মৰম কৰাৰ মিছা অভিনয় কৰোঁ বুজিলা ইমান মৰম থকা হ'লে অন্ততঃ এজনী ছোৱালীহে মই যি বিচাৰোঁ তাকে দিলাহেঁতেন তোমালোকে একো দিব নোৱাৰা নহয় ৰাজে মোক কিমান কাপোৰ কিনি দিছে মই যি বিচাৰিছোঁ তাকেই দিছে তোমালোকে আজিলৈকে মোক এনেকৈ দি পাইছা মোক ভাল পোৱা হ'লে তোমালোকে কেতিয়াবাই দিলা হয় কিন্তু ভাল নোপোৱা যায় সেইকাৰণে আজিলৈকে মোক এনেকৈ কাপোৰ কানি কিনি দি পোৱাই নাই গতিকে তোমালোকে মোক বেছি শাসন কৰিবলৈ নিবিচাৰিবা গম পাইছা দিনক দিনেচোন তাইৰ ব্যৱহাৰবোৰ আৰু বেয়া হ'বলৈ গৈ আছে এনেকৈ হ'লে ছোৱালীজনীৰ জীৱনটো ধ্বংস হৈ যাব কিবা এটা কৰক আপুনি কিবা এটা কৰক
তোৰ দেখোন ড্ৰেছেই সলনি হৈ গ'ল বেলেগ আৰু বৰ ধুনীয়া লাগিছে দেই ক'ৰ পৰা ল'লি এইটো ড্ৰেছ কোনে দিব আৰু ৰাজে দিছে আকৌ ভাল লাগিছে ন অকল এইটোৱে বুলি ভাবিছা নেকি আৰু বহুতকেইটা টপ মোক গিফ্ট দিছে হয় নেকি ৰাজে দিছে পিছে তোক মোৰ বৰ ডাঙৰ কথা এটা ক'বলৈ আছিলে পাই কি কথানো কচোন ডাঙৰ কথা বুলি ক'লে ভয় লাগে পাই মানে তোক কথাটো ক'বলৈ বেয়াই লাগিছে তই আকৌ মই এনেই তোক জ্বলিছোঁ কাৰণে কৈছোঁ বুলি নাভাবি প্ৰিয় বান্ধৱীৰ কাৰণে কথাটো কৈছোঁ কালি মোলৈ ৰক্তিমে ফোন কৰিছিলে ৰাজে বোলে এজনী নতুন ছোৱালী ভাল পাবলৈ আৰম্ভ কৰিছে কালি লগ কৰি বোলে দুইটা ৰেষ্টুৰেণ্টত খাবলৈ কৈছে কি আচৰিত কথা তই বাৰু তাক ফোন কৰিছনে তোক ফোন চোন কৰিছে নে বাৰু কচোন মোক ৰক্তিমে মিছা কথা কৈছে নে ৰাজে সঁচাকৈ এনেকুৱা কৰিছে বাৰু কি কথা কৈছ এইবোৰ তই পাগল হৈছ নেকি ৰাজে মোক বহুত ভাল পায় আৰু সি মোকে বিয়া কৰাব সি মোৰ অবিহনে বেলেগক ভাল পাব নোৱাৰে তই কি কথা কৈছ এইবোৰ ভাবি চাইছনে এবাৰ মই ভালকৈ জানিছিলোঁ তই যে কথাবোৰ বিশ্বাস নকৰিবি বুলি হ'লেও তোক মই বান্ধৱী হিচাপে কথাটো ক'লোঁ যাতে তোৰ জীৱনটো ধ্বংস নহওক তাৰ বাবেহে মই তোক কথাষাৰ ক'লোঁ তই এবাৰ ভাবি গুণি চাবি আৰু তাক কথাষাৰ সুধিবি তাক কালি ৰক্তিমহঁতে নিজে দেখিছে সেই ছোৱালীজনীৰ লগত গতিকে তই অলপ সাৱধান হবি মই নিবিচাৰোঁ তাৰ বাবে যাতে তই কষ্ট পাৱ জানো পাই মোৰ দেখোন কথাটো শুনিয়ে কিবা ভয় লাগিছে কেনেবাকৈ সি যদি সঁচাকৈ মোক এৰি বেলেগক ভাল পাইছে মই কিন্তু পাগল হৈ যাম কালি দুবাৰমান সি মোৰ ফোনটো কাটি কাটি দিছে কথাটো কেনেবাকৈ নহয়তো মোৰ কিন্তু চিন্তা হৈছে কি হ'ব সি যদি মোক এৰি দিয়ে মই জীয়াই থাকিব নোৱাৰিম মই মৰি যাম সি তাৰ অবিহনে ধেৰ যদি কি কথা কৈছ তই ধৈৰ্য ধৰ আগতীয়াকৈ আমি কথাটো জানি ল'ব লাগিব কথাটো সঁচা নে মিছা তই তেনেকৈ ভাগি পৰিলে নহ'ব নহয় ব'ল এতিয়া ঘৰলৈ ব'ল বহুত সময় হ'ল অহা অঁ ব'ল মই তালৈ ফোন এটা কৰিবগৈ লাগিব মই তাক সুধিব লাগিব সি কালি কাৰ লগত ক'ত কি কৰিবলৈ গৈছিল ইমানকৈ ফোনটো মাৰি আছোঁ ফোনটো ৰিচিভ কৰিব পৰা নাই কেনেবাকৈ ৰাজে মোক বাদ দি বেলেগক ধৰা নাইতো আৰে মাজনী কি হ'ল তোমাৰ কিয় আকৌ ৰুমৰ ভিতৰতে সোমাই আছা ভাত খাবলৈ তোমাক ইমানকৈ খোৱাৰ পাছতো তুমি কিয় যোৱা নাই তোমালোকক আহিলেনে মোক জ্ঞান দিবলৈ যোৱা বুলি কৈছোঁ নহয় যোৱা এইখিনিৰ পৰা মোৰ মূৰটো এনেই গৰম হৈছে আৰু গৰম কৰি নাথাকিবা তোমাক জ্ঞান দিবলৈ অহা নাই তোমাক এটা বেয়া পথৰ পৰা সৎ পথলৈ আনিবলৈ চেষ্টা কৰিছোঁ তোমাৰ বান্ধৱী ৰিমকিয়ে মোক সকলো কথা ক'লে তুমি যিজনক ইমান ভাল পাই তোমাৰ নিজৰ মা দেউতাৰক পাহৰি গৈছা সেই ল'ৰাজনে তোমাক দুদিনমানৰ কাৰণে ব্যৱহাৰ কৰিলে গম পালা আৰু সি বেলেগ ছোৱালীৰ লগত ঘূৰি ফুৰিছে সেইবাবে তোমাৰ ফোন ৰিচিভ কৰা নাই বুজিলা তুমি তাক ফোন কৰি সুধি চোৱা সি তোমাৰ লগত যদি ভাল ব্যৱহাৰ কৰে তেতিয়া তুমি মোক ক'বা হ'ব তোমালোকেতো মোৰ তেনেকুৱা হোৱাটো বিচাৰা ন ৰ'বা মই ফোন কৰি সকলোবিলাক তোমালোকক শুনাই আছোঁ মোক ৰাজে কেতিয়াও তেনেকৈ নকয় এইবোৰ চব ৰিমকে মিছা কথা ৰাজে মোক বস্তুবোৰ দিয়া দেখি তাই জ্বলিছে এইবোৰ ফাঁকি কথা লগাইছে তাই ৰাজ কিবা এটা কামত ব্যস্ত হৈ আছে চাগে সেইকাৰণে ফোনটো ৰিচিভ কৰা নাই এতিয়াই কৰিব মই ফোন ৰিচিভ কৰি আছোঁ তোমালোকে শুনিবা মই লাউড স্পীকাৰ দি দিম তেতিয়া নিজে গম পাবা চোৱা ৰাজে ফোন ৰিচিভ কৰিলে ৰ'বা লাউড স্পীকাৰ দি দিছোঁ তোমালোকে শুনি থাকা গম পাবা নহয় ৰাজ কি হ'ল তুমি মোৰ ফোনটো কিয় ৰিচিভ কৰা নাই হা ইমান বিজি নে তোমাৰ মোৰ কথা কি এবাৰো তোমাৰ মনলৈ অহা নাই নেকি ফোন এটা কৰিবলৈ হা তোমাক মই বহুত বেয়া পাইছোঁ বেয়া পাওঁ বা ভাল পাওঁ সেইটো তোৰ প্ৰব্লেম মোৰ প্ৰব্লেম নহয় বুজিছ আৰু মোক এনেকৈ কথা নকবি বুজিলি ৰাজ তুমি মোক কি কথা কৈছা কেনেকৈ কথা কৈছা তুমি মোক কি হ'ল তোমাৰ হা কেনেকৈ কৈছা যেনেকৈ শুনিছ তেনেকৈ কৈছোঁ তই কি ভাবিছ তোৰ দৰে ভিক্ষাৰী ঘৰৰ ছোৱালী মই বিয়া কৰাম হা তোক দুদিনমান মই ভাল পোৱাৰ অভিনয় কৰিছিলোঁ আৰু তোৰ লগত এনজয় কৰিছিলোঁ বুজিলি এতিয়া তোৰ লগত এনজয় কৰি মোৰ আমনি লাগিল গতিকে মই এজনী নতুন গাৰ্লফ্ৰেণ্ড পালোঁ শুন আজিৰ পৰা মই তোৰ নাম্বাৰ ব্লক কৰি থ'ম আৰু তইও মোৰ নাম্বাৰটো পাৰিলে ব্লকেই কৰি থৈ দে আৰু ডিলিট কৰি দে বুজিলি আজিৰ পৰা মোৰ লগত কোনো ধৰণৰ কণ্টেক্ট কৰিবলৈ তই নিবিচাৰিবি গুড বাই তোমাৰ প্ৰতি অকনো গুৰুত্ব নাই তাৰ বাবে তুমি কিয় কান্দিব লাগে হা তোমাক আমি ইমান দিনে এইবোৰ কথাইতো বুজাই আছিলোঁ তুমিহে বুজি পোৱা নাছিলা মই ৰাজৰ অবিহনে থাকিব নোৱাৰো কথা ক'বলৈ যাহ ইমান দিনে ইমান কথা বুজাই থকাৰ পাছতো এটা কথা শুনিবলৈ চেষ্টা নকৰিলা নিজৰ মা দেউতাই কোৱা কথাত গুৰুত্ব নিদি সেই বিনেশ্বৰীয়া ঠিকাদাৰৰ পুতেকটোৰ লগত খেলা কৰি আছিলা এতিয়া দেখিলা নহয় সি তোমাৰ জীৱনটোৰ লগত কি খেলা কৰিলে সি মোৰ লগত এনেকুৱা কৰিব বুলি মই কেতিয়াও ভবা নাছিলোঁ
শুনা মাজনী, মানুহৰ জীৱনত ধন টকা পইচাই সকলো নহয়, বুজিলা? তুমি কেইটামান টকাৰ লোভত নিজৰ মা দেউতাক পাহৰি সেই ল'ৰাটোক আপোন কৰি লৈছিলা, কিন্তু আজি কি হ'ল দেখিলা তোমাৰ লগত? তুমি তাইক কন্দা কথাখন বন্ধ কৰা। মই আজি তোমাক এঠাইলৈ লৈ যাম, তুমি যাবলৈ ৰেডি হোৱা। ৰবা মাজনী, তুমি সকলো গম পাবা, অলপ ধৈৰ্য ধৰা। নিৰ্মালী আইজনী, তুমি? ৰামু দাদা, মই। দেউতা ক'ত? আইজনী আছে, দেউতা ভিতৰতে আছে। বলা তোমালোক ভিতৰলৈকে। ছাৰ এইফালে আহকচোন, কোন আহিছে চাওকি। এই বুঢ়া মানুহটোৰ ওচৰলৈ কোন আহিলো? আইজনী তই? দেউতা, মই আহিছো তোমাৰ ওচৰলৈ। কেনে আছা দেউতা? কেনে আছো সুধিবলৈ আহিলি? আছো আৰু নমৰি জীয়াই। কোনো নথকা এখন ঘৰত অকলশৰে জীৱনটো পাৰ কৰিছো। বাৰু তই বা আজি কি মন কৰি এই বাপেৰৰ ওচৰলৈ আহিলি? দেউতা আপুনি আমাক ক্ষমা কৰি দিয়ক। আপুনি সেই সময়ত ঠিকেই কৈছিল। দৰিদ্ৰতাৰ বাবে আমি এদিন মানুহৰ আগত লাজ পাব লাগিব, মানুহে আমাক হাঁহিব। আপোনাৰ কথাই আজি হ'ল। দেউতা, তুমি সেই সময়ত ঠিকেই কৈছিলা। দৰিদ্ৰতাই এদিন আমাক চুৰুলা কৰিব, আৰু এতিয়া আমাৰ সেইটোৱে অৱস্থা হ'ল। আমাৰ নিজৰ ছোৱালীজনীয়ে আমাক দৰিদ্ৰতাক দেখি হাঁহিছে দেউতা। সেয়েহে তোমাৰ ওচৰলৈ আহিছো মই। তহঁতে এইবোৰ কি কথা কৈছ? তহঁতে হৰা নাই, তহঁত জিকিছ। হাৰিছো মই ধন টকা পইচা ডাঙৰ বুলি ভাবিছিলো, কিন্তু আজি মোৰ এই মহলটোত থাকিবলৈ এটা মানুহ নাই। বহুত ধন টকা পইচা আছে মোৰ, কিন্তু মোৰ মনত শান্তি নাই। কিন্তু তহঁতৰ টকা পইচা নাথাকিলেও সেই সৰু প্ৰজাটোত তহঁতে সুখত আছ। তহঁতে শুদ্ধ আছিলি। মোৰহে ভুল আছিল। মাজনী, তোমাক আজি আমি কিছুমান কথা বুজাবৰ বাবে, কিছুমান সম্পৰ্কৰ লগত চিনাকি কৰি দিবৰ বাবে লৈ আহিছোঁ, যিটো ইমান দিনে মই কৰা নাছিলোঁ। শুনা মাজনী, এই যে অট্টালিকা সদৃশ ঘৰটো দেখিছা, সেইটো তোমাৰ মাৰ নিজৰ ঘৰ। এয়া তোমাৰ ককা। আইতা সৰুতেই ঢুকাল। যেতিয়া মা সৰু আছিল, তেতিয়াৰ পৰা তোমাৰ মা আৰু ককা এইখন ঘৰত আছিল। আৰু মায়ে মোক ভাল পাই মোৰ লগত ককাৰ অনুমতি অবিহনে পলাই গুচি গৈছিল, যাৰ বাবে ককাই বহুত খং কৰিছিল আৰু আমাক দুখীয়া বুলি হাঁহিছিল। কিন্তু তোমাৰ মায়ে এই অজস্ৰ ধন সম্পত্তি এৰি মোৰ দৰে এটা দুখীয়া ল'ৰালৈ পলাই গৈছিল, কাৰণ তোমাৰ মায়ে মোক সঁচা ভাল পাইছিল। সেয়েহে মোৰ লগত পলাই গুচি গৈছিল। তেওঁ পিছত কি অৱস্থা হ'ব কি নহ'ব সেইবোৰ ভবা নাছিল। তেওঁ কেৱল মোক সঁচা ভাল পাইছিল, যাৰ বাবে মোৰ লগত চিৰদিনৰ বাবে গুচি গৈছিল। কি কৈছা তোমালোকে এইবোৰ? মা ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী আছিল, তথাপিও তোমাৰ দৰে দুখীয়া মানুহ এজনলৈ বিয়া হৈছিল। এইবোৰ মই কি শুনিছো? মই মোৰ কাণকে বিশ্বাস কৰিব পৰা নাই। মাজনী, তোমাৰ দেউতাই তোমাক ঠিক কথাই কৈছে। মই ধন টকা পইচাৰ অহংকাৰত মই মোৰ ছোৱালীজনীক দুখীয়া ল'ৰাটোলৈ বিয়া দিব বিচৰা নাছিলোঁ, আৰু যাৰ বাবে তোমাৰ মায়ে দেউতাক সঁচা ভাল পোৱাৰ বাবে ইমানখিনি ধন সম্পত্তি এৰি থৈ এটা দুখীয়া ল'ৰাৰ লগত পলাই গৈছিল। আৰু তেতিয়াৰ পৰা তোমাৰ মা আৰু মোৰ মাজত কোনো সম্পৰ্ক নাছিল। সিটোৱে সিটো খবৰ এটা ল'বলৈও বাদ দিছিলোঁ, কাৰণ মই তোমাৰ মাক কৈছিলোঁ যে এইখন ঘৰত আৰু কেতিয়াও ভৰি দিব নোৱাৰিব বুলি। কিন্তু তাই আজি দেউতাকৰ ওচৰলৈ আহিলে, তাই মোক বিচাৰি আহিলে। মই কেতিয়াবা এই কথা অনুভৱ কৰিলোঁ যে ধন টকা পইচা কেতিয়াও ডাঙৰ হ'ব নোৱাৰে, মানুহৰ মনৰ সুখটোহে ডাঙৰ। বুজিলা মাজনী? ভগৱান, মা যে ইমান ধনী মানুহৰ ছোৱালী মই সপোনতো ভাবিব পৰা নাছিলোঁ। মা
তুমি ইমান ধনী মানুহৰ ছোৱালী হৈ দেউতাৰ লগত পলাই গৈছিলা? মাজনী, মই তোমাৰ দেউতাৰ লগত পলাই গৈছিলোঁ কাৰণ মই তেওঁক সঁচা ভাল পাইছিলোঁ। মই ধন টকা পইচা লৈ মই কেতিয়াও অহংকাৰ কৰা নাছিলোঁ। দেউতাৰ পাছত এই গোটেই সা সম্পত্তিৰ মালিকনী মই, সেই কথাও মই গুৰুত্ব দিয়া নাছিলোঁ, বুজিছা? কাৰণ মই তোমাৰ দেউতাক সঁচা ভাল পাইছিলোঁ। এতিয়া তুমি বুজি পালানে সঁচা ভাল পোৱাৰ অৰ্থ কি? হা, তুমি কিমান যে কথা শুনালা আমাক, আমি দৰিদ্ৰ বুলি। কিবা এটা বস্তু নিদিলে তুমি আমাক কমখন কথা শুনাইছিলানে? আজি তুমি বুজি পালানে টকাৰ মূল্য কিমান? হা, তোমাক যিটো ল'ৰাৰ লগত আমি হলিকলি কৰিবলৈ বাধা দিছিলোঁ, সেই ল'ৰাটোৰ লগতে তুমি সকলো কৰিলা। আৰু এতিয়া কি পালা? সেই ল'ৰাটোৱে তোমাক দুদিনতে পাহৰি গ'ল। সি যদি তোমাক সঁচা ভাল পালে হয়, গোটেই পৃথিৱীখন এফালে হ'লেও সি তোমাৰ লগত থাকিলে হয়, বুজিলা? হয় মা, হয়, তুমি মোক ঠিকেই কৈছা মা। আই এম সৰি মা। দেউতা, তোমালোকে মোক ক্ষমা কৰি দিয়া। মই মানুহজনী জেদি হৈ পৰিছিলোঁ। দেখাত দেখি মই সিহঁতৰ দৰে ষ্টেণ্ডাৰ্ড থাকিব বিচাৰিছিলোঁ, আৰু মই তোমালোকক বেয়া ব্যৱহাৰ কৰিছিলোঁ। দেউতা আৰু মা, তোমালোকে পাৰা যদি মোক ক্ষমা কৰি দিয়া। মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল। দিয়া মাজনী, যি হৈ গ'ল। এতিয়া সকলো পাহৰি এটা নতুন জীৱন আৰম্ভ কৰা। আমি যিমানৰ মানুহ সিমানতে থকাটো উচিত। জোৱাই, ময়ো তোমাক এটা কথা কওঁ, শুনা। কি কথা দেউতা, কওকচোন। আচলতে মই এটা ডাঙৰ কাম কৰি থৈছোঁ। মানে মোৰ মৃত্যুৰ পাছত এই বিশাল সা সম্পত্তিৰ মালিক মোৰ একমাত্ৰ ছোৱালীজনীয়ে হ'ব। গতিকে মই ভাবোঁ তোমালোক সদায় এইখন ঘৰলৈ গুচি আহা আৰু এইখন ঘৰতে সদায় থাকা। এইখন এতিয়াৰ পৰা তোমালোকৰ সকলোৰে ঘৰ। তোমালোকে আৰু দুখীয়া হৈ জীৱন যাপন কৰিব নালাগে। এই সকলো সা সম্পত্তি মই মোৰ ছোৱালীজনীৰ নামত কৰি দিম। তোমালোকে ইয়াত সদায় সুখেৰে থাকিব পাৰিবা। এতিয়া অন্ততঃ ময়ো মৃত্যুৰ আগমুহূৰ্তলৈকে আনন্দেৰে থাকি যাবগৈ পাৰিম। আৰু তুমি মোক কথা দিয়া জোৱাই, তুমি মোৰ কথা ৰাখিবানে? দেউতা, কিন্তু নাই, দেউতাই তোমাক এতিয়া আঁকোৱালি লৈছে। গতিকে তুমি হাঁহি মুখে দেউতাৰ কথাটো গ্ৰহণ কৰা। দেউতা, আপুনি যি বিচাৰিছে তাকেই হ'ব। কেৱল মাত্ৰ আপোনাৰ আশীৰ্বাদ যেন সদায় আমাৰ লগত থাকে। থাকিব বোপাই, মোৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত থাকিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকৰ বাৰু কাহিনীটো চাই কেনেকুৱা লাগিল? যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি কমেণ্ট এটা কৰি জনাব দেই। আৰু যিসকল মোৰ চেনেলত প্ৰথম চাবলৈ আহিছে বা যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। পুনৰ ধুনীয়া এটি কাহিনীৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।